সকলোকে মোৰ ভিডিঅ'লৈ আকৌ এবাৰ স্বাগত জনাইছোঁ। আজিৰ টপিকটো হৈছে ঘনক মানে কিউব। যিবিলাক সংখ্যা 2 ডিজিট নাম্বাৰ থাকে মানে দুটা সংখ্যা থাকে আৰু সংখ্যাকেইটাৰ আগত যদি 1 থাকে পিছত যিমান ডাঙৰ সংখ্যা নহওক কিয় 12 হওক 13 হওক 14 হওক 15 হওক আপ টু 19 লৈকে ঠিক আছে। তো এইকেইটাৰ যদি আমি কিউব ওলাব লাগে মানে ঘন যদি ওলাব লাগে আপুনি কেনেকৈ ধৰণত ওলাব? আপুনি যেনে ধৰণত 12 × 12 × 12 এনেকৈ কৰিব, 13 × 13 × 13 তেনেকৈ কৰিব। আহকচোন এটা নতুন ট্ৰিক শিকি লওঁ, আপোনালোকৰো ভাল, আৰু যদি জানে তেতিয়াহ'লে আৰু বেছি ভাল, আৰু যদি নাজানে কমেণ্ট কৰি জনাই দিব। আহি গ'লোঁ কপিখনত। মই প্ৰথমত লিখিলোঁ ইয়াতে 12 আছে, ঠিক আছে। 12ৰ ঘন মানে কিউব, তাৰপাছত 13ৰ ঘন মানে কিউব আৰু 14ৰ ঘন এনেকৈ যাই থাকিব দেই। মই তিনিটাই বা দুটাই কৰি দিম। তো ইয়াতে দেখা 12 যেনেকৈ আছে আমি এজ ইট ইজ 12টো আমি অলপ ডিষ্টেঞ্চ লৈ পেলাই মানে অলপ গেপ লৈ পেলাই আমি লিখিলোঁ। এতিয়া এই 2ৰ এইটো স্কুৱেৰ কৰা, ঠিক আছে, মানে বৰ্গ ওলোৱা। 2ৰ বৰ্গ কিমান হ'ব? 2 দুগুণ 4। এতিয়া 2ৰ ঘন ওলোৱা মানে কিউব। 2ৰ কিউব কিমান হ'ব? 8, ঠিক আছে। 2 দুগুণ 4, 4 দুগুণ 8। তো এই 8 হ'ল। এতিয়া দেখা প্ৰথম সংখ্যাটো এৰা আৰু লাষ্টৰ সংখ্যাটো এৰা থাকিল 2 আৰু 4 মানে 2 আৰু 4। এই 2ৰ ডাবল কৰি দিয়া, 2 2 4 আৰু 4 4 8। এতিয়া এইকেইটাক যোগ কৰা, 8 তাৰপাছত 8 12 2 হাতত থাকিল 1 4 5 6 1 7 1। আপোনালোকে একবাৰ চাই ল'ব পাৰে এনচাৰটো হৈছে নে হোৱা নাই, ঠিক আছে। নেক্সটত আহিল 13টো আমি এজ ইট ইজ লিখিম। 3ৰ প্ৰথমত কি ওলাম? বৰ্গ মানে স্কুৱেৰ। 3 3 গুণ 9, ইপিনে 3ৰ ঘন যদি ওলাব যাওঁ 27 হ'ল। এতিয়া দেখা প্ৰথম সংখ্যাটো এৰিব দিছোঁ আৰু লাষ্টৰ সংখ্যাটো এৰিব দিছোঁ, হয় না নহয়? এতিয়া 3ৰ ডাবল কৰিম, 3 3 6, ইপিনে 18, 9 ডাবল কৰিলে 18। এতিয়া দেখা আমি প্লাছ কেনেকৈ কৰিম? 7 আছে, 7টো নামাম। এই যে 2টো আছে না, 2টো ইয়াতে যোগ হ'ব, ঠিক আছে। তো ইয়াতে যোগ হ'লে টোটেল মিলি পেলাই আমাৰ 29 হয়, ঠিক আছে। 29ৰ 9 হাতত থাকিল 2, 11ৰ 1 হাতত থাকিল 1, 1 1 2, 2197 এইটো এনচাৰ হয়। আৰু 14ৰ কিউবটো আপোনালোকে কমেণ্ট কৰি মোক জনাই দি দিয়ক।